বন্ধুসকল আপোনালোকে চাই আছে নগাঁও ডিজিটেল ইউটিউব চেনেল। আজিৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আজিৰ এই ভিডিঅ'টোৰ সৈতে। গতিকে আপোনালোকে আজিৰ এই ভিডিঅ'টো মনোযোগ সহকাৰে চাই থাকিব শেষলৈ। ইয়াৰ প্ৰতিটো খবৰে আপোনাৰ জনাটো হ'ব একান্ত প্ৰয়োজনীয়, সেয়েহে আপোনালোকে আজিৰ এই ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈ চাই থাকিব। বন্ধুসকল, এই খবৰখিনি জনোৱাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম, আপুনি যদি এই চেনেলখনত নতুন হয় তেন্তে এই চেনেলখন ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব, এনেধৰণৰ লেটেষ্ট আপডেট সকলোতকৈ আগতীয়াকৈ পাবৰ বাবে। বন্ধুসকল, পলম নকৰি আহক আজিৰ এই খবৰখিনি বিস্তাৰিতভাৱে আলোচনা কৰোঁ। বন্ধুসকল, আজিৰ প্ৰথম খবৰটোৱে হৈছে স্কুল কলেজ খোলাৰ ক্ষেত্ৰত খৰদৰকৈ কোনো সিদ্ধান্ত লোৱা নহয়। ভাৰতত কৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে চলিত বৰ্ষৰ লগতে অহা শৈক্ষিক বছৰৰ পাঠ্যক্ৰম আৰু শিক্ষাদানৰ সময় কৰ্তন কৰাৰ কথা বিবেচনা কৰি আহিছে। উল্লেখযোগ্য যে কৰোনাৰ সংক্ৰমণ আৰু লকডাউনৰ বাবে মাৰ্চৰ প্ৰায় মাজভাগৰ পৰা সমগ্ৰ দেশতে স্কুল কলেজকে ধৰি সকলো শৈক্ষিক প্ৰতিষ্ঠান বন্ধ হৈ আছে। পৰিধানযোগ্য যে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন চমুকৈ কোৱা হয় EHRD দপ্তৰ মন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকই অলপতে এই বুলি কৈছিল যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়, স্বাস্থ্য মন্ত্ৰালয় আৰু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগতে আন সংশ্লিষ্ট পক্ষৰ সৈতে আলোচনা কৰাৰ পাছত 15 আগষ্টৰ পাছত স্কুল কলেজসমূহ খোলাৰ বিষয়ে সিদ্ধান্ত লোৱা হ'ব। EHRD মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰে যে ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষাত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে, সেয়েহে পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে স্কুল খোলা নহয়। এই বিষয়টোৰ সন্দৰ্ভত পোখৰিয়ালে আজি প্ৰকাশ কৰে যে অভিভাৱক তথা শিক্ষকসকলৰ ভালেমান পৰামৰ্শ তেওঁৰ মন্ত্ৰালয়ে লাভ কৰিছে। তেওঁ কয়, বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু শিক্ষা তথা অভিভাৱকসকলৰ অনুৰোধৰ প্ৰতি লক্ষ্য ৰাখি আমি পাঠ্যক্ৰম আৰু শিক্ষাদানৰ ঘণ্টা কৰ্তন কৰাৰ বিষয়ে বিবেচনা কৰি আহিছোঁ। উল্লেখযোগ্য যে EHRD মন্ত্ৰালয়ে কালিৰ পৰা বিভিন্ন ৰাজ্যৰ শিক্ষা সচিব আৰু আন পক্ষবোৰৰ সৈতে আলোচনা আৰম্ভ কৰে। ইফালে কেন্দ্ৰীয় শিক্ষা সচিব অনিতা কৰোৱালৰ পৌৰোহিত্যত অনুষ্ঠিত বৈঠকত ৰাজ্যসমূহৰ শিক্ষা সচিবসকলে ছাত্ৰ ছাত্ৰীৰ সুৰক্ষা, বিদ্যালয়সমূহত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে হাতত ল'ব লগা ব্যৱস্থাসমূহ, অনলাইন আৰু ডিজিটেল শিক্ষাদানৰ বিষয়ে আলোচনা কৰা হয়। বৈঠকত ৰাজ্যসমূহত পৰ্যায়ক্ৰমে পাঠদান আৰম্ভ কৰা হয়। হাজিৰা বহি বাধ্যতামূলক নকৰা, শ্ৰেণীসমূহক এদিন এৰি এদিন পাঠদান কৰা আৰু যিকোনো ধৰণৰ আকস্মিক পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ শিথিল কৰ্ম আঁচনি গ্ৰহণৰ পৰামৰ্শ দিয়া হয়। মন্ত্ৰালয়ৰ এজন বিষয়াই কয় যে খৰদৰকৈ কোনো সিদ্ধান্ত লোৱা নহয় আৰু যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত ছাত্ৰ ছাত্ৰীৰ সুৰক্ষাৰ প্ৰতি সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হ'ব। বন্ধুসকল, 2 নম্বৰ খবৰটোৱে হৈছে HDFC বেংকে মুকলি কৰিলে টিচৰ সুবিধা। দেশত ক্ৰমান্বয়ে লকডাউন শিথিল হোৱাৰ পৰিপ্ৰেক্ষিতত HDFC বেংকে আজি মুকলি কৰিছে ছামাৰ টিচ, য'ত আছে ব্যৱসায়ী, বেতনভোগী তথা স্বনিয়োজিত ব্যক্তিসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ আকৰ্ষণীয় সুবিধা। COVID-19 গ্ৰাহকসকলৰ জীৱনশৈলী পৰিৱৰ্তন কৰাৰ ফলত ঘৰৰ পৰাই কাম কৰা, শিক্ষা গ্ৰহণ কৰাৰ প্ৰৱণতা বৃদ্ধি হৈছে। ফলত ফোন, টেবলেট, কম্পিউটাৰ আৰু আনুষংগিক সেৱাসমূহৰো চাহিদা বৃদ্ধি পাইছে। সুৰক্ষিত ডিজিটেল লেনদেন আৰু ব্যক্তিগত পৰিবহণৰো চাহিদা বৃদ্ধি পাইছে। ঠিক সেইদৰে দোকান আৰু ব্যৱসায়সমূহ মুকলি হৈছে যদিও তেওঁলোককো ব্যৱসায়িক বিত্তপোষণৰ প্ৰয়োজন হৈছে। এই আটাইবোৰ প্ৰয়োজনীয়তা অনুধাৱন কৰি HDFCয়ে বেংকে মুকলি কৰিছে ছামাৰ টিচ। প্ৰধান সুবিধাসমূহ হৈছে iPhone SEত আকৰ্ষণীয় ৰেহাই, বৃহৎ সামগ্ৰীসমূহৰ বাবে ন' কষ্ট EMI আৰু ন' ডাউন পে'মেণ্ট, নিৰ্বাচিত ব্ৰেণ্ডসমূহত ৰেহাই আৰু কেছবেক, ডেবিট কাৰ্ড ব্যৱহাৰ কৰি অনলাইন ক্ৰয়ত 50% অতিৰিক্ত ৰিৱাৰ্ড পইণ্ট। বেংকৰ লেণ্ডিং সামগ্ৰীসমূহত প্ৰদান কৰা আকৰ্ষণীয় সুবিধাসমূহ হ'ল গাড়ীৰ ঋণত প্ৰথম 3 মাহলৈ 70% পৰ্যন্ত ন্যূনতম EMI। বন্ধুসকল, 3 নম্বৰ খবৰটি হৈছে SBIৰ 3,581 কোটি টকা প্ৰকৃত লাভ। যোৱা 31 মাৰ্চত সামৰি পৰা 2019-20 বিত্তীয় বৰ্ষৰ চতুৰ্থ তথা অন্তিম ত্ৰৈমাসিকত
জানুৱাৰী মাৰ্চ SBIৰ ৩,৫৮০.৮১ কোটি টকা প্ৰকৃত লাভ হয়। SBIৰ আগৰ একে সময়ছোৱাৰ তুলনাত লাভৰ পৰিমাণ 4 গুণতকৈও বেছি। সেইটো ত্ৰৈমাসিকত SBIৰ মুঠ লাভ হৈছিল 838.40 কোটি টকা। 2019-20 বিত্তীয় বৰ্ষৰ অন্তিম 3 মাহত SBIৰ মুঠ আয় হয় 74,027.51 কোটি টকা। এবছৰৰ আগতে আয় হৈছিল 75,670.50 কোটি টকা। বন্ধুসকল, 4 নম্বৰ খবৰটি হৈছে অসম ত্ৰিপুৰাৰ সীমান্ত চিল কৰি দিলে প্ৰশাসনে। ত্ৰিপুৰাত মহামাৰীৰ ৰূপ ধৰিছে কৰোনাৰ আক্ৰান্তই। অতি ক্ষীপ্ৰতাৰে কৰোনা ৰোগী বৃদ্ধি পোৱাৰ পিছতে বন্ধ সীমান্ত। অসম ত্ৰিপুৰাৰ সীমান্ত চিল কৰি দিলে প্ৰশাসনে। অসম ত্ৰিপুৰাৰ সুৰাইবাৰী সীমান্ত চিল কৰি দিলে প্ৰশাসনে। জিলা উপায়ুক্তই উপস্থিত হৈ চিল কৰিলে সীমান্ত। এতিয়াৰ পৰা কোনেও সীমান্ত পাৰ কৰিব নোৱাৰিব। ইয়াৰ ওপৰত কাড়া নজৰ ৰাখিব প্ৰশাসনে। কেৱল অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা ট্ৰাকহে পাৰ কৰিব সীমান্ত। ট্ৰাকসমূহে মানি চলিব লাগিব নিয়ম। প্ৰতিখন ট্ৰাকত এজন ট্ৰাক চালকত আৰু এজন হেণ্ডিমেনহে থাকিব পাৰিব। 5 নম্বৰ খবৰটোৱে হৈছে 10 জুনৰ পৰা অৰ্থাৎ আজিৰ পৰা বলবৎ হ'ব নতুন নিয়ম। SBIৰ গ্ৰাহকে লাভ কৰিব এইসমূহ সুবিধা। ভাৰতীয় ষ্টেট বেংক অৰ্থাৎ SBIৰ গ্ৰাহকৰ বাবে আছে নতুন খবৰ। 10 জুনৰ পৰা SBIৰ এক নতুন নিয়ম বলবৎ হ'ব। বেংকটোৰ কোটি সংখ্যক গ্ৰাহকে লাভ কৰিব ইয়াৰ সুবিধা। প্ৰকৃততে SBIয়ে 10 জুনৰ পৰা মাৰ্জিনেল কষ্ট অফ ফাউণ্ড ব্ৰেণ্ড লেণ্ডিং ৰেটছ অৰ্থাৎ নিজৰ পুঁজিৰ সীমাৰ ওপৰত আধাৰিত সুতৰ হাৰ 0.25% কৰ্তন কৰাৰ কথা ঘোষণা কৰিছে। এই কৰ্তনৰ ফলত এবছৰত MCLRৰ হাৰ 7.25%ৰ পৰা 7%লৈ হ্ৰাস পাব। উল্লেখ্য যে বেংকটোৰ ফালৰ পৰা একেৰাহে 13 সংখ্যক বাৰৰ বাবে MCLRৰ হাৰত কৰ্তন কৰা হৈছে। ইয়াৰ পূৰ্বে SBIয়ে এক্সটাৰ্নেল বেঞ্চমাৰ্ক ৰেট চমুকৈ কোৱা হয় EBRৰ সৈতে জড়িত সুতৰ হাৰ বছৰি 7.05%ৰ পৰা 6.65%লৈ হ্ৰাস কৰিছিল। আনহাতে ৰেপ ৰেটৰ সৈতে জড়িত সুতৰ হাৰ 6.65%ৰ পৰা হ্ৰাস কৰি 6.25% কৰা হৈছে। অৱশ্যে এই নতুন সুতৰ হাৰ জুলাইৰ পৰা বলবৎ হ'ব। বেংকৰ পৰা এক বিবৃতিত কোৱা হৈছে যে MCLR সুতৰ হাৰৰ সৈতে জড়িত গৃহ ঋণৰ সমান মাহিলী কিস্তিৰ দৰত 421 টকা কম পাৰিব। ইপিনে EBR আৰু এডুকেশ্যন লোন ৰেপ লিংক লেণ্ডিং ৰেট চমুকৈ কোৱা হয় RLLRৰ সৈতে জড়িত গৃহ ঋণৰ মাহিলী কিস্তিত 660 টকা কম আহিব। এইটো 30 বছৰৰ সীমাৰ 25 লাখ টকাৰ গৃহ ঋণৰ ক্ষেত্ৰত কৰা হৈছে। কৰোনাৰ সংকটৰ মাজতে ঋণ প্ৰদানৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ইয়াৰ বাবে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা বেংকসমূহক উৎসাহিত কৰা হৈছে। উল্লেখ্য যে ৰিজাৰ্ভ বেংকে লকডাউনৰ মাজতে দুবাৰকৈ ৰেপ ৰেট কৰ্তন কৰিছে। বন্ধুসকল, 6 নম্বৰ খবৰটি হৈছে কেতিয়াৰ পৰা 2টা সন্তান নথকাসকলে নাপায় চৰকাৰী চাকৰি। কেবিনেটৰ কি সিদ্ধান্ত ল'লে? সোমবাৰে কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত চৰকাৰী লোৱা হয়। এই মৰ্মে 2টাতকৈ অধিক সন্তান থকাসকলে চৰকাৰী চাকৰি কৰিব নোৱাৰিব। কেবিনেটৰ সিদ্ধান্তত ক্ষুদ্ৰ পৰিয়ালৰ নীতি অনুসৰি 2021 চনৰ জানুৱাৰীৰ পৰা যিসকল ব্যক্তিৰ 2টাতকৈ বেছি সন্তান থাকিব তেখেতসকলে চৰকাৰী চাকৰিৰ বাবে বিবেচনা কৰা নহ'ব। কেবিনেটৰ বৈঠকৰ অন্তত এই কথা জনায় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। বন্ধুসকল, 7 নম্বৰ খবৰটো হৈছে চিলিণ্ডাৰ বিস্ফোৰণ হ'লে ভুক্তভোগীয়ে পাব 50 লাখৰ ক্ষতিপূৰণ। কিন্তু কেনেকৈ পাব? যদিহে চিলিণ্ডাৰৰ বিস্ফোৰণ হয় তেনেহ'লে তাৰ দায়িত্ব ডিলাৰ আৰু কোম্পানীৰ। 16 বছৰ পূৰ্বে হোৱা এক দুৰ্ঘটনাক লৈ ৰায়দান দি উপভোক্তা আদালতে দিয়া এই নিৰ্দেশ এতিয়াও বলবৎ হৈ আছে। নেশ্যনেল কনজিউমাৰ ফৰ্মাৰে কৈছিল মাৰ্কেটিং ডিচিপ্লিন গাইডলাইন্স 2014 চন ফৰ LPG ডিষ্ট্ৰিবিউচনৰ অধীনত ডিলাৰে ডিফেক্টিভ চিলিণ্ডাৰ ছাপ্লাই দিলে ইয়াৰ দায়িত্ব অভিযোগকাৰীলৈ ঠেলিব নোৱাৰে। MyLPG.in মতে যদি কোনো ব্যক্তিয়ে LPG কালেকশ্যন লৈছে আৰু তেওঁ
লাভ কৰা চিলিণ্ডাৰৰ পৰা ঘৰত কোনো ধৰণৰ দুৰ্ঘটনা হৈছে তেনেহ'লে ব্যক্তিজনে 50 লাখ টকা পৰ্যন্ত ক্ষতিপূৰণ লাভ কৰিব পাৰে। লগতে দুৰ্ঘটনাৰ ভুক্তভোগীয়ে প্ৰত্যেক ব্যক্তিয়ে সৰ্বাধিক 10 লাখ টকাৰ ক্ষতিপূৰণ লাভ কৰিব পাৰে। PSU অইল বিপণন কোম্পানী যেনে ইণ্ডিয়ান অইল, ESP তথা VCPৰ বিতৰ্কক ব্যক্তি তথা সম্পত্তিৰ কাৰণে তৃতীয় পক্ষৰ বীমা কভাৰ সহ দুৰ্ঘটনাৰ বাবে বীমা পলিচি ল'বলগীয়া হয়। এয়া কোনো ব্যক্তিগত গ্ৰাহকৰ নামত নহয়, বৰং প্ৰত্যেকজন গ্ৰাহকে ইয়াৰ অন্তৰ্ভুক্ত। ইয়াৰ কাৰণে কোনো প্ৰিমিয়াম দিব নালাগে। FIRৰ প্ৰতিলিপি, আহত, চিকিৎসাৰ ৰচিদ, মেডিকেল বিল তথা মৃত্যুৰ পিছত হোৱা মৃত্যুৰ প্ৰমাণপত্ৰ নিখুঁতকৈ দাখিল কৰিব পাৰিলে ভুক্তভোগী পৰিয়ালে লাভ কৰিব পাৰে ক্ষতিপূৰণ। দাবী কৰা ধনৰাশি বীমা কোম্পানী সম্বন্ধীয় বিতৰ্কৰ কাষত জমা কৰোৱা হয় আৰু ইয়াৰ পৰা এই ধন গ্ৰাহকক প্ৰদান কৰা হয়। উল্লেখ্য যে গেছ চিলিণ্ডাৰৰ বিস্ফোৰণ হ'লে প্ৰথমে আৰক্ষী থানাত অৱগত কৰাব লাগিব।